প্ৰাৰ্থীসকল সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোক আমন্ত্ৰণ কৰি আপোনালোকে মোক যি চিনাকি কৰাই দি মৰম দিলে তাৰ বাবে মই আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ। মই যিসকল ছাত্ৰ ছাত্ৰীয়ে আজি এই পবিত্ৰ অনুষ্ঠানখনৰ পৰা নিজৰ ডিগ্ৰী চাৰ্টিফিকেট লাভ কৰিবলৈ সক্ষম হৈছে সকলোকে এই পবিত্ৰ ক্ষণত শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। সেই আটাই হেৰিবিলাক লাহে লাহে সকলো দিশে বিয়পি গৈছে। কাৰণ তাৰ আজি এই মঞ্চতে অলপ কিছু সময় আগত আমাৰ সন্মানীয় ডাক্তৰ ধ্ৰুৱজ্যোতি ডেকা আমাৰ চৰকাৰী নীতি নিৰ্দেশনা গণ্ডিৰ ভিতৰত থাকি সেইখিনি আমি মানে যি পাৰা যায় সেইখিনি লৈ আমি আছিলোঁ। আজিৰ এই ক্ষমতা উচ্চতৰ মাটি এই দুয়োটাৰ সামঞ্জস্য ৰখা ব্যক্তিজনে হ'ল প্ৰকৃত মানৱ। कहना बहुत आसान लेकिन करना बहुत मुश्किल करके देखो। कुछ करो तो ऐसा दुनिया बनाना चाहे तेरी जैसा। গতিকে আমি মই যেতিয়া ক্লাছ 10ত আছিলোঁ এটা কবিতা পঢ়িছিলোঁ। ছাৰে মানৱতাৰ কথা কৈছে, মই মানৱতাৰ ওপৰতে কথাখিনি ক'ব বিচাৰিছিলোঁ। পেৰামেডিকেলখন 2014 চনৰ পৰা চলি আছে আৰু বৰ্তমান আজিলৈকে আমাৰ 11 বছৰ চলিল। আমাৰ পেৰামেডিকেলৰ প্ৰতিষ্ঠাপক আছিল ডাক্তৰ বিৰজানন্দ শৰ্মা ছাৰ আৰু তেখেতৰ নেতৃত্বত আমি প্ৰথম চামৰ পেৰামেডিকেলখন আৰম্ভ কৰিছিলোঁ। আপোনাৰ মনলৈ কেনেকৈ যিহেতু আমাৰ গাঁও অঞ্চলৰ ছাত্ৰ ছাত্ৰীবিলাকে বহুত দূৰত শিক্ষা মানে পেৰামেডিকেল সম্পৰ্কীয় পঢ়িব লগা হ'লে বহুত দূৰত যাব লগা হয়। সেইকাৰণে মই ভাবিছিলোঁ যাতে ষ্টুডেণ্টখিনি খুব অতি কম খৰচত গাঁও অঞ্চলতে শিক্ষা গ্ৰহণ কৰি পেলাই তেওঁলোকে একোজন সুস্থ নাগৰিক হিচাপে একোখন চিকিৎসালয়ত কাম কৰিব পাৰে। প্ৰথম সময়ত আমাৰ ষ্টুডেণ্ট মাত্ৰ 6জন আছিল। আমি ঘৰলৈ গৈ ষ্টুডেণ্ট গাৰ্জেনক বুজাইছিলোঁ আৰু তেখেতৰ জৰিয়তে আমি বহুত কষ্ট কৰি ষ্টুডেণ্টবিলাক ওলাই আনিছিলোঁ। লাহে লাহে যথেষ্ট কম আছিল। পিছত আমাৰ যিবিলাক ষ্টুডেণ্টে মানে বাহিৰত বিভিন্ন ঠাইত কাম পালে, বিশেষকৈ গুৱাহাটী অঞ্চলত আমাৰ বিভিন্ন নাৰ্ছিঙত কাম কৰি আছে আৰু তাৰপিছত লাহে লাহে তেওঁলোকক দেখা পাই অন্য ষ্টুডেণ্টবিলাক আমাৰ পঢ়িবলৈ আগবাঢ়ি আহিল। আৰু নতুন কোনোবাই নতুন আমাৰ সমতা পেৰামেডিকেলত অতি কম খৰচত শিক্ষা গ্ৰহণ কৰা হয় আৰু তেওঁলোকে অতি কম খৰচত ইয়াত পঢ়ি পেলাই বিভিন্ন ঠাইত কাম কৰাৰ সুবিধা পাব।
অনুষ্ঠানৰ লগত জড়িত হোৱাৰ কিমান দিন হ'ল আপোনাৰ? মোৰ এই অনুষ্ঠানখনৰ জড়িত হ'ব লাগিলে বৰ্তমান এবছৰ হোৱা নাই, মোৰ আগষ্টত এবছৰ হ'ব বাৰু। মই নতুনকৈ কৰ্মচাৰী হৈ কাম কৰি আছোঁ। ইয়াৰ আগত ক'ত কৰিছিল আপোনালোকে? ইয়াৰ আগতে মই 2024ত পাছ কৰি আহিছোঁ। সেইফালে মই দিছপুৰ পলিটেকনিক নাৰ্ছিং হস্পিটেলত মই কৰিছোঁ। তাতে বেছিদিন কৰা নাই, 3 মাহ কৰিছোঁ। তাৰপিছত মোক পৰেশ ছাৰে ফোন কৰি ক'লে ইনষ্টিটিউটৰ কথাখিনি, তো সেইটো কাৰণত মই ইনষ্টিটিউটখনৰ লগত যোগাযোগ হৈ গ'লোঁ। কেনেকুৱা লাগিছে ইয়াত কাম কৰি? বৰ্তমানতো কাম কৰি ভালে লাগিছে। যিমানখিনি পাইছোঁ ষ্টাফবোৰো ভাল, প্ৰিন্সিপাল ছাৰো ভাল হয়, গোটেইখিনি সহযোগিতা আছে। সেইটো কাৰণত ভালেই লাগিছে বাৰু বৰ্তমানলৈ কাম কৰি। কেনেকুৱা লাগিল ভালে লাগিছে। শিক্ষা গ্ৰহণ কৰি? ভালে আৰু ক'ত intern- দিছপুৰ হস্পিটেল ইয়াৰ পিছত দিছপুৰ হস্পিটেলৰ ইণ্টাৰ্ণশ্বিপ কৰাৰ পিছত জবৰ কাৰণে এপ্লাই কৰিম আৰু ফেকাল্টি ইনষ্টিটিউটৰ ফেকাল্টিখিনি ভালেই আৰু আৰু নতুন তেওঁলোকক ক'ম যে এডমিশ্যন লওক, ভালকৈ পঢ়ক, ভাল হ'ব আৰু ইণ্টাৰ্ণশ্বিপ কৰি আছা মানে যোৱা বছৰ কোৰ্চটো কি আছিল? ANM আছিল। কেনেকুৱা লাগিছে? ফেকাল্টি ভাল লাগিছে? ভালেই আৰু লাগিছে। আহিব দিম আৰু ইয়াতে বহুত ভাল লাগিছে, বহুত শিকিব পাৰিব, জানিব পাৰিব।